বন্ধুসকল, আজিৰ ভিডিঅ'টো যোনে যোনে এক্সাৰচাইজ কৰি আছে, ৱৰ্কআউট কৰি আছে বা জিম কৰি আছে বা যোনে নিজৰ যোনটো ৱেট আছে ৱেটটো লুজ কৰিব বিচাৰি আছে, নিজৰ দেহাত যিটো চৰ্বি আছে বা এক্সেছ ফেট আছে, সেই ফেটটো আমি চবে বিচাৰো যে আমি আমাৰ ফেটটো কমাও, আমাৰ বেলি ফেটছটো কমাও, যাতে আমি এটা ধুনীয়া দেহৰ গৰাকী হওঁ। আৰু সেইখিনি কৰিবলৈ আজিৰ যুগত সবৰে দৰকাৰ, প্ৰয়োজন। সেয়া অনলি নিজকে ধুনীয়া নহয়, যদি আমাৰ দেহত অতিৰিক্ত চৰ্বি থাকে, ফেটছ থাকে, তেনেহ'লে আমাৰ কি হ'ব? আমাৰ কম বয়সতে আমাৰ দেহাত কলেষ্ট্ৰল বৃদ্ধি পাব, তাৰ পৰা চুগাৰ হ'ব, ডায়েবেটিছ হ'ব, হাই BP হ'ব। তো সেইখিনিৰ কাৰণে অকল এক্সাৰচাইজ কৰিলেই নহ'ব, এক্সাৰচাইজটো কণ্টিনিউ কৰাৰ লগতে আমি এটা ভাল ডায়েট ল'ব লাগিব। ভিডিঅ'টো শেষলৈকে চাব, ডায়েটটো কেনেকৈ মেইনটেইন কৰিব নিজে, সেইটো মই আজিৰ এই ভিডিঅ'টোত ধুনীয়াকৈ ডেছক্ৰাইব কৰিম। আৰু যে আমি অকল জিমখানাত গ'লেই যে আমি জিম কৰিব পাৰিম সেয়া নহয়, নিজৰ মাইণ্ডটো যদি ছেট কৰিব পাৰে তেনেহ'লে আপুনি ঘৰতে বহি বা ঘৰতেই ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰি নিজে এটা ধুনীয়া দেহৰ গৰাকী হ'ব পাৰিব। ফ্ৰী হেণ্ড কৰক, এক্সাৰচাইজ কৰক ঘৰতে। যে জিমখানালৈ যাব লাগিব, জিমত যাবলৈ আপোনাৰ সময় নাই, নালাগে ইমান সময়। ডেইলি 40 মিনিট সময়টো উলিয়াব পাৰিবনে নাই? সেই 40 মিনিট সময়টো উলিয়াওক। আৰু কিছুমান ৰেষ্ট্ৰিকশ্যন আছে খোৱা বোৱাৰ ক্ষেত্ৰত, সেইটো ডায়েট, যোনটো মই ডায়েটৰ কথা কৈছোঁ, এই ডায়েটটো কেনেকৈ মেইনটেইন কৰিব। এক্সাৰচাইজৰ লগতে যদি ডায়েটটো কণ্ট্ৰল নকৰে, আপুনি খোৱা বোৱাখিনি যদি কণ্ট্ৰলত নাআনে, তেনেহ'লে আপোনাৰ দেহত যোনটো অতিৰিক্ত চৰ্বি আছে সেয়া কেতিয়াও নকমিব, বেলি ফেটছটো নকমিব, আৰু দেহত বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি হ'ব। আপোনাৰ কলেষ্ট্ৰল বৃদ্ধি পাব, আপোনাৰ হাই BP হ'ব, চুগাৰ হ'ব, বিভিন্ন ধৰণৰ সমস্যা পাব। প্ৰথম কথা, আমি 2-3টা বস্তু আমি টোটেলি খোৱাৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰিব লাগিব, বাদ দিব লাগিব। চুগাৰ, যিটো চেনি আমি খাওঁ, বা চেনিৰ পৰা যিখিনি বস্তু তৈয়াৰী হয়, মিঠা জাতীয় যিখিনি বস্তু তৈয়াৰী হয়, যদি আপুনি এক্সাৰচাইজ কৰি আছে, জিম কৰি আছে, ব্যায়াম কৰি আছে, তেনেহ'লে এই চেনি জাতীয় বস্তু খোৱা টোটেলি বাদ দি দিয়ক। খাব বিচাৰিছে, হয়তো মন গৈছে, মাহৰ মূৰত এটা খাইছে, মাহত এটা মিঠাই খাইছে, সেইটো বেলেগ কথা। কিন্তু কোনোবাই যদি মিঠা ভাল পাইছে বা কণ্টিনিউ মিঠা খাই আছে, সেইটো চুগাৰৰ পৰা যিখিনি মিঠা তৈরি হৈ আছে সেইখিনি টোটেল বাদ দিয়ক। মিঠা আমি অকল চুগাৰটো খালেই যে আমাৰ মিঠা পাম তেনেকুৱা নহয়। আমি বিভিন্ন ধৰণৰ নেচাৰেল ফ্ৰুটছ আছে, সেই ফ্ৰুটছৰ পৰা আঙুৰ আছে, আপেল আছে, বা যোনটো আমি আনাৰ বুলি কওঁ, ইয়াতে বিভিন্ন ধৰণৰ ফ্ৰুটছৰ পৰাও আমি চুগাৰ পাব পাৰি। সেইখিনি আমাৰ বডিৰ কাৰণে যিখিনি দৰকাৰ এসেনচিয়েল, সেইখিনি তাৰ পৰা আমি পাব পাৰি, ইয়াতে কোনো ধৰণৰ ক্ষতি নহয়। সেকেন্ডলি, আপুনি তেল, যোনটো আমি সৰিয়হৰ তেল আমি যোনটো খোৱা খাওঁ, আমাৰ যোনটো খোৱাৰ লেভেল আছে, যোনটো স্পাইচি মছলা আৰু তেল, এই বস্তুটো আমি যিমান পাৰো কম পৰিমাণে খাব লাগে। এজন মানুহে মাহত আধা লিটাৰ, মেক্সিমাম আধা লিটাৰ তেল ইউজ কৰিব লাগে খোৱাৰ ক্ষেত্ৰত। আৰু বাহিৰত যিখিনি জাংক ফুড, সেই জাংক ফুডৰ পৰা বা ফাষ্ট ফুড, ময়দাৰ পৰা তৈরি হোৱা, আজি চাওমিন হওক, মেগী হওক, বা যিখিনি জাংক ফুড আছে, ৰোল হওক, সেই খোৱাখিনি টোটেলি বৰ্জন কৰিব। আৰু খোৱাখিনি এটা, ভাতটোও আমি বেছি খালে বেয়া, সেইটোও কাৰ্বহাইড্ৰেট আছে, কিন্তু আমাৰ বডিত যিখিনি দৰকাৰ সেইখিনি আমি খাবই লাগিব। আপুনি ৰাতিপুৱা উঠি যিকোনো এটা টাইম ফিক্স কৰক, ৰাতিপুৱা হওক বা ইভিনিং হওক বা গধূলা হওক, যিকোনো এটা টাইম ফিক্স কৰক যে সেইটো টাইমত আমি 40 মিনিটছ এক্সাৰচাইজ কৰিম, 40 মিনিটছ ৰানিং কৰক, বা বিভিন্ন ধৰণৰ পুশ আপ আছে, পুশ আপ কৰক, কেলৰি দণ্ড আছে, কেলৰি দণ্ড কৰক, বা
ঘৰতে যিখিনি আপুনি ফ্ৰী হেণ্ড কৰিব পাৰে সেই ফ্ৰী হেণ্ডখিনি কৰক। বিভিন্ন ধৰণৰ ডেমনষ্ট্ৰেশ্যন মই মোৰ ভিডিঅ' বিলাকত দি থাকোঁ, শ্বৰ্টছ এণ্ড লংছত চাব, কেইটামান ষ্টেপ আছে। আমি চবে মেক্সিমাম বেলি ফেটটো লৈ আমি চিন্তিত। আমাৰ অলপ বয়স হ'লে আফটাৰ 25তেই আজিকালি দেখা যায় ডেকা ল'ৰাবিলাকক যেন বহুতো বয়স হৈ গৈছে, পেটটো ডাঙৰ হৈ গৈছে। সেয়া কিহৰ পৰা হয়? যে আনডিচিপ্লিন, আমাৰ খোৱাটো আনডিচিপ্লিন, আমি খাওঁ, সেয়া কেতিয়া আমাৰ ডিচিপ্লিনত নহয়। গতিকে সেই খোৱাৰ ক্ষেত্ৰত আমি নিজকে কম্প্ৰমাইজ কৰিব লাগিব। খোৱাখিনি আমি আণ্ডাৰ ডিচিপ্লিনত আনিব লাগিব। ফাষ্ট ফুড টোটেলি বৰ্জন, ফাষ্ট ফুড আমি খাব নালাগে কেতিয়াও। আৰু যোনটো এক্সাৰচাইজ আছে সেইটো কণ্টিনিউটি কৰক, ৰেগুলাৰলি কৰক, এইটো মিছ নকৰিব। যেনেকুৱা খোৱাটো নাখালে আমি দিনটো চলিব নোৱাৰি, তেনেকুৱা এক্সাৰচাইজ নকৰিলে, মনত ৰাখিব যে এক্সাৰচাইজ নকৰিলে আমি চলিব নোৱাৰিম। সেইটো এক্সাৰচাইজটো খোৱাৰ খাদ্য তালিকাত আনক, তেতিয়াহে আপুনি এটা ভাল সুঠাম স্বাস্থ্যৱান দেহৰ গৰাকী হ'ব আৰু নিৰোগ হৈ থাকিব পাৰিব। আপোনাৰ শৰীৰত যেতিয়া বেমাৰে ধৰিব, আপোনাৰ ডায়েবেটিছ পাব, চুগাৰ পাব বা হাই বিপি পাব, তেতিয়া ব্যায়াম কৰি লাভ নাই। তাৰ আগতে প্ৰটেকশ্যন দিয়ক। আপুনি সুস্থ অৱস্থাত নিজকে মেইনটেইন কৰিবলৈ শিকক, নিজৰ দেহাটোক মেইনটেইন কৰিব শিকক। আৰু যদি আপোনাৰ দেহাটো ঠিক নাথাকে, আপুনি বাকী একো কৰিব নোৱাৰে। যদি আপোনাৰ আজি চুগাৰে পাইছে, সেয়া হৈছে চাইলেণ্ট কিলাৰ। যদি এবাৰ ডায়েবেটিছ চুগাৰে পাই গ'ল, সেয়া জীৱনতো ভাল নহয়। গতিকে আপোনাৰ বডিত সেয়া অহাৰ আগতে বা চুগাৰৰ পৰিমাণটো বেছি হোৱাৰ আগতে কণ্ট্ৰল কৰক, আণ্ডাৰ কণ্ট্ৰলত আনক। সেয়া বন্ধুসকল, ডায়েটৰ লগতে আমাৰ এক্সাৰচাইজটো দৰকাৰ। সেয়া চবে কৰিব, নিজে ফিট থাকক, হেল্ডি থাকক। চবকে বেষ্ট অফ লাক।